আজি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন শুনানি গ্ৰহণ কৰিছে। এই লেখ আবেদনখন কৰিছিলে বৰ্তমান ৰাতাবাৰী সমষ্টিৰ দুজন ব্যক্তিয়ে। এজন ব্যক্তিৰ নাম আছিলে ব্ৰজগোপাল সিনহা আৰু এজন আছিলে বিজয় কুমাৰ কানু। এই দুজন ব্যক্তিয়ে বৰ্তমান যিজন MLA বিজয় মালাকাৰ তেখেতৰ এগেইনষ্টত তেখেতৰ বিৰুদ্ধে বাংলাদেশী বুলি অভিযোগ আনি এটা লেখ আবেদন দাখিল কৰিছে। কাৰণ লেখ আবেদন দাখিল কৰাৰ আগতে তেখেত দুজন ব্যক্তিয়ে ডেপুটি কমিশনাৰ কৰিমগঞ্জৰ ডেপুটি কমিশনাৰ বৰ্তমান শ্ৰীভূমি জিলাৰ উপায়ুক্তলৈ স্মাৰকপত্ৰ দিছিলে, SP বৰ্ডাৰক লৈ স্মাৰকপত্ৰ দিছিলে, তাৰপিছত SP লৈ স্মাৰকপত্ৰ দিছিলে যে তদন্ত এটা হ'ব লাগে যে এই বিজয় মালাকাৰ এজন হ'ল বাংলাদেশী মানুহ, তেখেত ৰাতাবাৰী সমষ্টিৰ MLA কেনেকৈ হ'ল। এই বিজয় মালাকাৰ 2005 চনত প্ৰথমে ভোটাৰ লিষ্টত নাম সন্নিৱিষ্ট কৰে। 2005 চনৰ আগত অসম তথা ভাৰতবৰ্ষৰ কোনো এটা ৰাজ্যতে তেওঁলোকৰ পেৰেণ্টছ মাক বাপেক নাইবা তেওঁৰ আংশিক বংশীৰ কাৰো নাম নাই, ভোটাৰ লিষ্টত নাম নাছিল। 2005 চনতে তেওঁৰ নাম আছে, কিন্তু তেখেতৰ লগত তেখেতৰ পৰিয়ালৰ কাৰো নাম নাই। তাৰপিছত 2021 চনত তেখেতৰ নাম সন্নিৱিষ্ট কৰিছে। পাছৰ পৰা আকৌ 2021 চনত আহিছে। তেখেত 2019 চনত যেতিয়া বাই ইলেকশ্যন হ'ল ৰাতাবাৰীত বাই ইলেকশ্যন হ'লে তেতিয়া তেখেত শপতনামাত সন্নিৱিষ্ট কৰিছিলে যে তেখেত নৰ্থ কৰিমগঞ্জৰ মানুহ। তেতিয়া তেখেতৰ কিন্তু হেৰি নাছিলে, প্ৰপাৰ্টি নাছিলে, লেণ্ডেড প্ৰপাৰ্টি নাছিলে, কোনো সম্পত্তিও নাছিলে, মাটি বাৰীও নাছিলে, ভাড়াঘৰত আছিলে। তেতিয়া যিটো এটা ইপিক নাম্বাৰ ইউজ কৰিছে, ভোটাৰ ID যিটো ইপিক নাম্বাৰ, সেই ইপিক নাম্বাৰ আৰু যিটো 2021 চনৰ যিটো বিধানসভা সমষ্টিৰ জেনেৰেল ইলেকশ্যন হৈছিলে, BJP দলৰ হৈ যিটো প্ৰতিদ্বন্দ্বিতা কৰি যিটো নমিনেশ্যন পেপাৰ দাখিল কৰিছিলে, তাতে যিটো শপতনামা দিছে, সেই শপতনামাত তেখেতে যিটো ইপিক নাম্বাৰ দিছে কমপ্লিট বেলেগ ইপিক নাম্বাৰ দিছে। আপোনালোকে যদি বিচাৰে ইপিক নাম্বাৰটো মই দুটা ক'ব পাৰিম। 2005 চনৰ ইপিক নাম্বাৰটো 2005 চনৰ নহয়, 2019 চনত 2019 চনৰ ইপিক নাম্বাৰটো আছিলে DML 0162206। এইটো 2019 চনৰ বাই ইলেকশ্যনত BJP দলৰ হৈ খেলিছিলে আৰু জিকিছিলে। আৰু 2021 চনৰ ইপিক নাম্বাৰ আছিলে HQV 0575910। আপোনালোকে জানে ভোটাৰ ID যদি ইপিক নাম্বাৰ থাকে, সেই ইপিক নাম্বাৰটো চেঞ্জ নহয়, এটাই থাকে। আপুনি য'তে নাযাওক কিয়, য'তে আপুনি নামটো ভোটাৰ লিষ্টত সন্নিৱিষ্ট নকৰে কিয়, ইপিক নাম্বাৰটো আপুনি এটাই পাব। তাত বেলেগ ইপিক নাম্বাৰ আপুনি নাহে।